কথাতে আপুনি দেখিবলৈ পাব মুখ্যমন্ত্ৰীৰ গাম্ভীৰ্যতা নাই, হয়নে? যি নিয়মত এখন দেশ চলিব লাগে কোনো ক্ষেত্ৰতে দেশখন সেই নিয়মত চলা নাই। আজি মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে যে আমুকক আজিৰ দিনটোৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিম, হয়নে? তো তেতিয়াহ'লে নিজে তেওঁ OCও, নিজে তেওঁ SPও, নিজে তেওঁ DGPও, নিজে তেওঁ মেজিষ্ট্ৰেটো, নিজে তেওঁ মুখ্যমন্ত্ৰীও কৈ দিয়ে বোলে মইহে ভূপেন বৰাক গ্ৰেপ্তাৰ নকৰাকৈ আছোঁ, দৰকাৰ হ'লে গ্ৰেপ্তাৰ কৰিম। আৰে বাৰু মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে জানো? হয়নে? যদি কোনোবা এটা কেছ লাগে তেতিয়াহ'লে পুলিচে কেছটো পাব, পুলিচে IO এজন দিব, ইনভেষ্টিগেটিং অফিচাৰ এজন দিব, ইনভেষ্টিগেটিং অফিচাৰজনে কেছটো সঁচা নে মিছা চাব, আৰু চালে যদি দেখে যে এইটো বৰ বেয়া কাম, গতিকে এইটোত এৰেষ্ট কৰিবই লাগিব, আৰু যদি চাই যে এইটোত ইমান ডাঙৰ কাম নহয়, এইটোত আমি এৰেষ্ট নকৰিলেও হয়, তেতিয়াহ'লে IO জনে ইনভেষ্টিগেটিং অফিচাৰজনে সিদ্ধান্ত ল'ব। এইটোৱে হ'ল আমাৰ চৰকাৰ চলোৱাৰ নিয়ম, হয়নে নহয় বাৰু? এতিয়াৰ নিয়মটো কি? এতিয়াৰ নিয়মটো হ'ল যদি চৰকাৰে বেয়া পালে তেতিয়াহ'লে গ্ৰেপ্তাৰ হ'ব, আৰু যদি চৰকাৰে ভাল পালে তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ বেয়া কামটো কৰিলেও পুলিচে গ্ৰেপ্তাৰ নকৰিব।